কিমাননো ভজা পোৰাখিনি খাই থাকিম আজি অলপমান চেনি খাওঁ নে কি কোৱা মই গাজাৰ কা হালোৱা মিঠাটো কথা কৈছোঁ মৰমিজ কি বুলি ভাবিছা মই চেনি খাম পিছে চক 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 কৰি থকা কামটো মই খুব ভাল পাওঁ এইফালে পিচি হৈ গ'ল গাইজ গাজৰটো চলো বনাওঁগৈ একদম চিম্পলকৈ বনাম দেই কাৰণ মই ফাৰ্ষ্ট টাইম বনাম 2 চামুচ ঘিউত আধা কেজি গাজৰ একদম ধেপেচ বেছি দেৰি নহয় কিন্তু 4 to 5 মিনিট ভাজিলোঁ তাৰপাছত দিলোঁ 2 কাপ গাখীৰ একদম এৱা গাখীৰ আমাৰ ঘৰৰ পাছফালে কলি দমৰাটোৱে দিয়া এতিয়াতে দিলোঁ আধা কাপ চেনি আৰু লং ইলাচি গুড়ি অলপ একদম গাঢ়া এটা কনচিষ্টেঞ্চি নোহোৱালৈকে মালটো গেছতে গৰমাই আছোঁ দেই এতিয়া আকৌ 1 চামুচ ঘিউ দি তাতে দিলোঁ ড্ৰাই ফ্ৰুটছ বাপৰে আজিকালি ড্ৰাই ফ্ৰুটছৰ যিহে দাম বেছিকৈ দিলে তেৰা ঘৰ জাংগা হৈ যাব বিলকুল এইটো কনচিষ্টেঞ্চিলৈ ৰখি আছিলোঁ বুজিছা ৰ'বা পেনৰ পৰা নমাই চাওঁ কিনো বনিলে বাট বিলিভ মি গাইজ দিছ মাই ফাৰ্ষ্ট টাইম চিৰিয়াছলি গাইজ আজিলৈকে হালোৱা বনাই খোৱা নাই কিন্তু দেই কেনেকুৱা হয় 1 চামুচ মুখত ভৰাওঁতে যিটো ঘোল খালেও বিয়াখন পাতি পেলাও নেকি বাৰু গাইজ জেনুইনলি কৈছোঁ একদম টেষ্টি হৈছে অকলেনো কি খাবা অলপমান ঘৰত লাগি থকা মিষ্টি কেজনকো দিছোঁ এষাৰ কথা আছে নহয় আতি খালে বাতি যায় দিয়া আজিলৈ যাৰ মৰমিজ নে কি কোৱা তোমালোকে মোক ফ'ল' ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ যি আছে মাৰা আকৌ আজিকালি নমৰাই হ'লা দিয়া ভালকৈ থাকা বাই বাই